নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্যতে ভিডিঅ'ৰ মাজলৈ। আৰু যোৱাকালিৰ পৰা আমাৰ SSC GD সকলোৰে মেডিকেল চলি আছে আৰু মেডিকেলত বহুত এবচেণ্টো আছে। যিখিনি হৈছে মানে 50-50 চলি আছে। যেনেকৈ ফিজিকেলত 50-50 চলিছিল তেনেকুৱা আৰু এতিয়া মেডিকেলত পাৰফেক্ট মেডিকেল যোন ক্লিয়াৰ হৈছে, ফাইনেল চিলেকশ্যন 100% ক্লিয়াৰ এতিয়া আৰু সেইটো ক'ব পাৰি। অকণমান কাট অফটো মই যিটো কৈ আছিলোঁ যে 5-6 মান বেছি হ'বগৈ ফাইনেল চিলেকশ্যনলৈ, হয়তো সিমানো নহ'বগৈ এতিয়া বা আজি তাৰিখৰ পৰাই যদি মই কওঁ বা মেডিকেল আৰু যিমান দিনলৈকে হৈ থাকিব 50-50 চলি থাকিব। এতিয়া মানে কথাখিনি এনেকুৱা হৈ গৈছে, মেডিকেল যাৰ ক্লিয়াৰ হৈছে বা হ'ব ফাইনেল চিলেকশ্যন নিশ্চিন্ত, পাৰ্টি কৰা তেনেকুৱা। পাৰ্টি নকৰিবা এতিয়াই কথাষাৰ কৈছোঁ, কিন্তু মানে চিলেকশ্যন 100% এবাৰ পাক্কা আছে, মানে একদম পূৰা চান্স। এতিয়া মেইন কথাটো হ'ল আমাৰ যোৱাকালিৰ পৰা SSC GD আমাৰ মেডিকেল আৰম্ভ হৈছে। মেডিকেল আমাৰ অসমত কেইবাটাও চেণ্টাৰত যিহেতু পৰিছে, কিন্তু নটিফিকেশ্যন মতে বা সেই হিচাপত চাকৰি যিহেতু এটাই, একেখিনি কেণ্ডিডেটে ফিজিকেল ৰিটেন যিহেতু সকলো একেই প্ৰচেছতে ক্লিয়াৰ কৰিছে, ডকুমেণ্টছৰ ক্ষেত্ৰতো একেখিনি হ'ব লাগিছিল। কিন্তু কিয় তেনেকুৱা নহয়, ক'ৰবাত মান্তি হৈছে, ক'ৰবাত মান্তি হোৱা নাই। NCLৰ ক্ষেত্ৰতে হওক বা বেলেগ ডকুমেণ্টছৰ ডমিচিয়েল PRCৰ ক্ষেত্ৰতে হওক, বাকী কিছুমানৰ 24তো একচেপ্ট কৰিছে, 25তো একচেপ্ট কৰা নাই, 25তো একচেপ্ট কৰিছে, 24তো একচেপ্ট কৰা নাই, তেনেকুৱা হৈছে। NCL হওক বা যিয়ে নহওক, বাৰম্বাৰ কৈছোঁ মই সেই তেতিয়াৰ পৰাই, ডকুমেণ্ট য'ত যি আছে A to Z লৈ যাবা। 24ৰ হওক 25ৰ হওক সকলোবিলাক লৈ যাবা। 24ৰখন যদি আছে 25ৰখন নোলিয়াকৈ নাযাবা, মই তেতিয়াৰ পৰাই কৈছোঁ। 24ৰখন আছে 25ৰখনো লৈ যোৱা, 25ৰখন আছে 24ৰখনো লৈ যোৱা, য'ত যি আছে মুঠতে চব ডকুমেণ্টছ লৈ যাম। মই ক্লিয়াৰকৈ মই তেতিয়াৰ পৰাই কৈ আছোঁ। এতিয়া যোৱাকালি ডকুমেণ্টছৰ ক্ষেত্ৰত বহুতকে আউট কৰিছে, মানে আউট মানে কেঞ্চেল কৰি দিয়া নাই, তেওঁলোকে আকৌ 4-5 দিনমান পাছত আহিব কৈছে, তেনেকুৱা নিচিনা কথা। আৰু PRC চিলছৰ এটা আপডেট পাইছোঁ যোৱাকালি, PRCৰ ক্ষেত্ৰত মানে প্ৰব্লেম হৈছে। মানে PRC আমাৰ যিটো আমাৰ এফিডেভিট PRCটো চিলছত বোলে মান্তি হোৱা নাই। মোক বহুতে মেছেজ কৰি কৈ আছে চিলছত PRCটোৰ ক্ষেত্ৰত মান্তি হোৱা নাই। মানে এতিয়া অনলাইন যিটো PRC সেই PRCটোহে লাগে, মানে এডুকেশ্যন PRC, এইটো যে পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। কিন্তু আমাৰ PRCটো অসমতো তেনেকৈ দিয়া নহয়, এফিডেভিট PRC তেনেকৈতো আমি কৰোঁ, কিন্তু অনলাইন PRCটো তাত বিচাৰিছে। গতিকে এতিয়া মই কৈছোঁ, এতিয়াতো অনলাইন PRCটো ঘপককৈ 1-1.5 মাহ লাগি যায় PRCটো দিয়াওঁতে। কিন্তু মানে যিসকলৰ PRC নাই অনলাইন PRC বিচাৰিছে, মোৰ সম্ভৱ বা তেওঁলোকক হয়তো কৈছে যে DCৰ পৰা হয়তো চাইন ছিগনেচাৰ মাৰি লৈ যাব দিছে, বা এফিডেভিটত বা লিখা এনেকৈ লৈ যাব দিছে, সেইটো কৰাইছে। একদম মানে ডকুমেণ্টছৰ ক্ষেত্ৰত মানে সাংঘাতিক বিচাৰিছে, মানে ইটো নহ'লে সিটো হয়, সিটো নহ'লে ইটো হয়, তেনেকুৱা চলিছে। মই কৈ আছোঁ এতিয়া তাৰ পিছলৈকে যিমানো আছে সকলোবিলাক লৈ যাবা। 24ৰ 25ৰ য'ত যি আছে সকলোবিলাক লৈ যাবা। কিবা খেলি মেলি হৈছে, কিবা যদি ভয় ভাবুকি খাই আছে, মোৰ ডমিচিয়েলখন এনেকুৱা আছে, মোৰ এফিডেভিটখন তেনেকুৱা আছে যদি, বা PRCখন মোৰ তেনেকুৱা আছে, DC ছিগনেচাৰ ধুনীয়াকৈ চাইন চিল মাৰি ষ্টেটৰ কৰাই লৈ যা। DC ছিগনেচাৰটো অমান্য কৰিব নোৱাৰে ন, বা আমাৰ আছাম গভৰ্ণমেণ্টৰ কেঞ্চেল কৰি দিবতো নোৱাৰে। কেঞ্চেল এতিয়ালৈকে কৰা নাই, তেওঁলোকে টাইম দিছে 4-5 দিনমান তেনেকৈ টাইম দিছে, বোলে 5 দিনৰ পিছত এখন ডকুমেণ্টছ লৈ আহিবি, বা 4 দিনৰ পিছত এখন ডকুমেণ্টছ লৈ আহিবি, তেনেকুৱা। অসমৰ যিহেতু কেইবাটাও চেণ্টাৰ আছে, গতিকে সকলোতে মানে আপডেটবোৰ তেনেকুৱাই, কিন্তু পাছ কৰিছে। ৰিমেডিকেলো পাইছে, বাকী মেডিকেল ফিটো হৈছে, তেনেকুৱা নিচিনা কথা। গতিকে এতিয়া সকলোৱে যিহেতু মেডিকেলবোৰ চলি আছে, গতিকে কথাখিনি তেনেকুৱা। কিন্তু এতিয়া আৰু যিহেতু আৰু কেইবাটা দিন আৰু আছে, দিন চলি থাকিব। আজি তাৰিখতো হৈছে, কালিও হৈছে, মানে তেনেকুৱা। আৰু ইমান মেডিকেলৰ ৰিমেডিকেলৰ কথা যদি ক'বলৈ যায়, ইমান মানে তেনেকুৱা তেনেকুৱা পইণ্টত দিয়া নাই বুলি মানে নৰ্মেল অকণমান পইণ্টত দিছে। বাকী বিশেষ ইমান হাৰ্ড কৰা নাই বুলি শুনিছোঁ। মেডিকেলটো ইমান হাৰ্ড কৰা নাই বুলি শুনিছোঁ। ভাল খালি মানে যিয়ে নহওক মানে পাৰফেক্ট পূৰা মানে প্ৰপাৰ মানে মেডিকেল কৰিছে, মানে A to Z পূৰা চেকআপ কৰাইছে। খালি ৰিমেডিকেল তেনেকৈ দিয়া নাই, কেইজনমানক দিছে, মানে আপডেটবোৰ বৰ্তমান তেনেকুৱা। আৰু ৰিমেডিকেল দিলে বুলি যে কেঞ্চেল হ'ব তেনেকুৱা নহয়, পাছ কৰিব। আমি হোজাই যেতিয়া আমি প্ৰি মেডিকেল কৰাইছিলোঁ আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি, আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি বহুত আহিছিলে, তাতো কিছুমান মেডিকেলৰ পইণ্ট পাইছিলোঁ। আৰু তাতো এতিয়া তেওঁলোকৰ কিছুমান ক্ষেত্ৰত সেইখিনি পইণ্টতে এতিয়া ৰিমেডিকেল দি দিছে।
গতিকে এতিয়া আহি থকা দিনত যিমানখিনি কেণ্ডিডেট এতিয়া মেডিকেল আছে SSC GD সিহঁতখিনিক মই আজিৰ তাৰিখত এই ভিডিঅ'টোত আৰু অলপমান ডিটেইলছ দি মই মনত তেওঁলোকৰ খেলি মেলি সৃষ্টি কৰিব নিবিচাৰোঁ। মই খালি তেওঁলোকে আজিৰ তাৰিখত কৈছোঁ A to Z ডকুমেণ্টছ লৈ যোৱা, সকলোবিলাক লৈ যোৱা বাৰম্বাৰ কৈছোঁ। যেনে তেনে তোমালোকে খালি ডকুমেণ্টছটো পাছ কৰা বা লিগেল থাকিলে পাছ কৰাবই সকলোবিলাক। আৰু ফাইনেল কাট অফ বহুত কমেই যাব। চাকৰি এবাৰ নিশ্চিত এবাৰ অসমৰ বহুতৰে চাকৰি হ'ব। 564 ছোৱালীমান পোষ্ট আছিলে, ছোৱালীটো বহুত যোৱাই নাই। বাকী ল'ৰাও আছিলে মানে টোটেল 5678 ভয়ংকৰ পোষ্ট। ইমান কাট অফ নাযায় মই কৈছোঁ। যেনে তেনে খালি তোমালোকে মেডিকেলটো ভগৱানৰ কিবা পাছ কৰি লোৱা, ভগৱানে ডকুমেণ্টছখিনি ক্লিয়াৰ কৰক। খালি তোমালোকে নিজক পূৰা বেছ দি যাবা, যাতে মই এইখন ডকুমেণ্টছ এৰি থৈ আহিলোঁ, এনেকুৱা হ'ল তেনেকুৱা হ'ল। সকলোবিলাক লৈ যাবা আৰু তেনেকৈ আৰু বিশেষ কৈ থকা প্ৰয়োজন নাই। এতিয়া মই আছোঁ দূৰত, মই এতিয়া ভিডিঅ'ৰ মাধ্যমে কৈ আছোঁ। মই এতিয়া তোমালোকৰ কেণ্ডিডেটক গৈতো ক'ব নোৱাৰোঁ আমুকটো তামুকটো। গতিকে তোমালোকে পৰাপক্ষত যোৱাকালি যাৰ মেডিকেল হৈ গ'ল, আজিৰ তাৰিখত যাৰ মেডিকেল আছে, তেওঁলোকৰ পৰা আপডেটবোৰ ল'বলৈ চেষ্টা কৰা যে কি হৈছে, কোনটো চেণ্টাৰত কি হৈছে নহৈছে সুধিবলৈ চেষ্টা কৰা। এতিয়া প্ৰত্যেকটো চেণ্টাৰতে অলপমান ইফাল সিফাল হয়, কিন্তু এনেকুৱা নহয় যে একেবাৰে পূৰা ডকুমেণ্টছ পূৰা চেঞ্জ কৰি বিচাৰিছে, তেনেকুৱা নহয়। খালি অলপমান কিবা এটা ইফাল সিফাল হয় আৰু। খালি কেঞ্চেল এতিয়ালৈকে কাকো কাৰণে কেঞ্চেল নকৰে, তেনেকৈ ঘপককৈ কেঞ্চেল কৰি নিদিয়ে। 4 দিন 5 দিন তেনেকৈ টাইম দিছে। সেই টাইমৰ মতে বেলেগ যিখন ডকুমেণ্টছত অসুবিধা পাইছে সেই ডকুমেণ্টছখন লৈ যাব দিছে। যদি নাই পোৱা তেনেহ'লে DC ছিগনেচাৰ কিবা এইবিলাক ভেৰিফাই কৰি লৈ যাব দিছে। তেনেকুৱা তোমালোকে গম পাবাহে। খালি কামখিনি এতিয়া বৰ্তমান তেনেকুৱা চলে। খালি এতিয়া বিশেষ একো নকওঁ, ডকুমেণ্টছ A to Z লৈ যাবা, চাকৰি হ'ব নিশ্চিন্ত থাকা। একদম ফুল মই কনফিডেঞ্চত কৈছোঁ। এতিয়া নিশ্চয় বুজি পালা, বহুখিনি কথা ক'লোঁ। ডকুমেণ্টছৰ ওপৰত সকলোবিলাক লৈ যাবা, তেনেকৈয়ে ক'ব লাগিব। বিশেষ এতিয়া আৰু একো ক'ব নোৱাৰিম। ডমিচিয়েল হওক, PRC হওক, A to Z লৈ যাবা। 24-25 যোনখন চনৰে নাথাকক কিয় সকলোবিলাক চনৰে লৈ যাবা, যাতে তাত কেঞ্চেল কৰি দিবা নহয়। বাকী EWS ক্ষেত্ৰত চেণ্ট্ৰেল ষ্টেট য'ত যি আছে মুঠতে চব লৈ যাবা। মানে ক'ৰবাত কিবা খেলি মেলি হৈ যায়, মানে কেঞ্চেল একেবাৰে কৰি নিদিয়ে। খালি আকৌ 4 দিন 5 দিনৰ পিছত আকৌ যাব লাগিব, আকৌ একেখিনি টকা পইচাকৈ খৰচ কৰি থাকিব লাগিব। আকৌ মেডিকেল হওক, কিবা ৰিমেডিকেল হওক, এইখন মুঠতে কৰি থাকিব লাগিব আৰু। গতিকে এতিয়া নিশ্চয় বুজি পালা, আপডেটবোৰ তেনেকুৱাই আছিলে। আৰু নেক্সট আকৌ কিবা গম পালে নিশ্চয় জনাম। আৰু SSC GD নিউ ভেকেঞ্চিও আহি আছে, তাৰ বাবে বেষ্ট বুকৰ লিংক দিয়া হৈছে। বুককেইখন অৰ্ডাৰ কৰি লোৱা, কেছ অন ডেলিভাৰী। এতিয়া বিশেষ পে'মেণ্ট কৰিব নাই, জাষ্ট অৰ্ডাৰ কৰিলেই হ'ল। গতিকে নিউ বেটছ আহি আছে SSC GD ভয়ংকৰ আকৌ ভেকেঞ্চি আহি আছে। 60,000 প্লাছ হয়তো বা 50,000 প্লাছ এনেকুৱা এটা ভয়ংকৰ ভেকেঞ্চি আহি আছে। এই বেছি দিন সময় নাই আৰু। গতিকে তাৰ বাবে মই বুকৰ লিংক দিয়া হৈছে। আৰু ৰিমেডিকেলৰ আপডেট ইমানেই আছিলে। ইমান বিশেষ মেডিকেলৰ ক্ষেত্ৰত হাৰ্ড কৰা নাই। যদি পইণ্ট পাইছে ৰিমেডিকেল দিছে, তেনেকুৱা কৰিছে। আৰু চিম্পুল আৰু ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়। গতিকে বিশেষ ভাঙাই পেটি কৰি থাকিলে বহুতে কনফিউজ হৈ থাকিব। গতিকে বেষ্ট অফ লাক দিছোঁ, পাছ কৰিবা, নিশ্চিন্ত থাকা। জব হ'ব, বহুত কম কাট অফ যাব। গতিকে যিখিনি কথা কৈছোঁ প্ৰপাৰ চব সকলোবিলাক লৈ যাবা, কনফিডেঞ্চত থাকিবা, নিশ্চয় পাছ হ'বই। খালি ডকুমেণ্টছখিনি একদম সাৱধান। যোনে আগতে দি থৈছিল, আজিৰ তাৰিখত যাৰ দিছে, যোৱাকালি কাৰ দিছে, যোনটো চেণ্টাৰ যাৰ য'ত যি কেণ্ডিডেট যেনেকুৱা মানে তোমালোকৰ লগৰ বন্ধু বান্ধৱী আছে, সিহঁতক যোগাযোগ কৰা। সিহঁতে ফুল প্ৰপাৰ তোমালোকে আপডেটটো দিব যে আজি আমাৰ চেণ্টাৰত আমাৰ লগত এনেকুৱা হৈছে। তেওঁলোকে পূৰা ফুল কনফিডেঞ্চত নিজে কথা পাতিব পাৰিবা। গতিকে তোমালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰা। কিবা জানিব লগা বিষয় থাকিলে নীলোৎপল শইকীয়া অসম, নীলোৎপল টিপছ, ইনষ্টাগ্ৰাম যি ID আছে নীলোৎপল অসম টিপছ, ইনষ্টাগ্ৰাম ID জনাবলৈ নাপাহৰিবা, ফ'ল' কৰিবা। আৰু বুককেইখনৰ লিংক দিয়া হৈছে 2024ৰ বাবে SSC GD বুককেইখন অৰ্ডাৰ কৰিবা। গতিকে আজি এই ভিডিঅ'টোত ইমানখিনি কথা আছিল। ধন্যবাদ।